কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ প্ৰাৰ্থনা দ্বিতীয় খণ্ড পদ। ৰাম নাৰদে বুলন্ত শুনা ৰাজেৰ তনয় পূৰ্বে উপদেশ যেন দিলো তোমাই তাত পৰে শ্ৰেয় উপদেশ নাহিয়ান ময়ো তুত কহোঁ বাপু শুনা সাৱধান ধৰ্ম অৰ্থ কাম মুখ্যানুসিদ্ধি যত সবে সিদ্ধি হোৱে যাৰ চৰণ সেৱাত অকপতে ভজা হেন মাধৱ পাৱ শুনাতে বে কহো বাপ ভজন পাই যেন মতে হৰি তুত হৈ মন্ত্ৰ বিদিত যেন মতে পাইবি সবে মনৰ বাঞ্ছিত পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক বন আছে তাত তাত পৰে বাৰু পুণ্য ক্ষেত্ৰ নাহিয়ান জাত সৰ্বকালে গোবিন্দৰ অধিষ্ঠান সেই বনে থাকি গোবিন্দ কয়া ৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি উষ কৃষ্ণা জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি প্ৰাণ মন নিয়মিবি প্ৰণৱয়োচৰী হৃদি পংকজ মধ্যত প্ৰথমে কৃষ্ণক চিন্তিবি হৃদয়ত আপোনাৰ সন্মুখে থাপিয়া পাছে হৰি ভকতৰ অৰ্থে যিটো আশা মূৰ্তি ধৰি ভকতৰ মনোৰথ সদায় পূৰন্ত যেন যেন খোজে তাকো সৰ্বদাই দেন্ত্ৰ প্ৰসন্ন বদন পূৰ্ণ চন্দ্ৰ মখৰ উন্নত নাসিকা তিলক কুসুম সুন্দৰ অৰুণ নয়ন নৱ পংকজ পৰাই
সকৰুণ দৃষ্টি যাৰ থাকে সৰ্বদাই ত্ৰিবলি বলিত ভুৱ যুগম মনোহৰ ললাতে অৰুণময় তিলক সুন্দৰ কপালে কুটিল নীলয়লকা ৰঞ্জিত মনোহৰ হাস্যে যেন বৰিষে অৰ্মিত অৰুণধৰ বিম্ব ফলনো হিখৰি দশননী বীৰ যেন নৱকুণ্ড কৰি সুন্দৰ দুই কৰ্ণ তলে মকৰ কুণ্ডল অমূল্য ৰত্নৰ মণি কিৰীটি উজ্জ্বল সুন্দৰ ৰচিত কম্বু কণ্ঠ মনোহৰ প্ৰকাশে কৌস্ৰভ যেন সূৰ্য প্ৰভাতৰ সিংহ বন্ধ আকৃতি সুবহল বক্ষস্থল হৃষ্টপুষ্ট তৃষ্ট দেখি নিতম বহল নৱনীল মেঘ শ্যাম শৰীৰ ক্ৰান্তি আপাদলম্বিত গলে জলে জয়ন্তী সুবলিত চাৰু বাহু যেন কৰি কৰ শংখ চক্ৰ গদা পদ্মচাৰী অস্ত্ৰধৰ বক্ষস্থল দাহিনে শিবৎসলু প্ৰান্তি ব্ৰাহ্ম বক্ষস্থলে লক্ষী দেৱী প্ৰকাশন্তি চৰণ নিৰিখি সদা থাকা জগমাও জলে গজমতি হাৰ গলে গলপতা কৰি কৰ সম সুথান দুইৰো নিজ জন মনোৰথ পূৰ্ণ কল্পতৰু অতীত মেখলা দিবৰতনে খচিত্ৰ তৰিত জড়িত দিব পাতভূ নিপিত পদযোগ শুভে নৱ পংকজ কগঞ্জি ৰত্নময় সুন্দৰ নুপুৰে বাছে ৰঞ্জি নখ চন্দস্বয় চাৰু দেখিয়া ৰকত পদতল চিহ্ন ছয় দেখিয়া প্ৰত্যেক
হেন মূৰ্তি চিন মনে কৰিবি সাক্ষাৎ সৰ্বাংগ চিন্তিয়া মন ৰাখিবি হাস্যত যেন স্নেহ ভাৱে চাহি আছাহাস্য কৰি সেই ভাৱে কতোখন থাকিবি স্মৰি আনো হব নানা ৰূপেহেঁতে ধৰন্ত সৃষ্টি স্থিতি সংহাৰ কৰন্ত ভগৱন্ত আনো হব লীলা মনে চিন্তি যত পাৱে কৰিবি বিস্তৰ আৰু শ্ৰুতি ভক্তি ভাবি। নাৰদে ধ্ৰুৱক উপদেশ দিছে যে মই যিখিনি তোমাক পূৰ্বতে ক'লোঁ তাতকৈ শ্ৰেষ্ঠ আৰু উপদেশ নাই, যে তুমি সাৱধানেৰে শুনা যে ঈশ্বৰ কৃষ্ণৰ সেৱাত ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন হয়, যে তেখেতক অকপতে আমি ভজিব লাগে। ধ্ৰুৱক নাৰদে কৈছে যে পুণ্য নদীৰ যমুনাৰ তীৰত তাত মধুবন নামে এখন বন আছে, তাত পৰে শ্ৰেষ্ঠ পুণ্যক্ষেত্ৰ ইয়াত নাই আৰু তাত সৰ্বকালে গোবিন্দই তাত নিৰ্বাহ কৰে। সেই বনত তুমি আৰাধনা কৰিবা, তাত স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবা আৰু কৃষ্ণৰ কোশ জিন শুদ্ধ আসন কৰি প্ৰাণায়ামৰ দ্বাৰা মন প্ৰাণ নিয়মিবা আৰু প্ৰণৱ উচৰি হৃদয় মধ্যত প্ৰথমতে কৃষ্ণক চিন্তা কৰিব লাগিব আৰু সন্মুখত হৰিক তেখেতক চিন্তা কৰি ভকতৰ অৰ্থে তেখেতে সৰ্বক্ষণে মূৰ্তি ধৰি আছে, সেই সুদৃঢ় বিশ্বাসে চিন্তা কৰিব লাগিব। ভকতৰ মনোৰথ তেখেতে পূৰ্ণ কৰে, যি বিচাৰে আন দেৱক অৰ্চন বন্দন কৰিব নালাগিব, সেই এক দেৱ এক সেৱ একবিনে নাইকেও তেনেকুৱা হ'ব লাগিব। যে সুপ্ৰসন্ন বদনেৰে উন্নত নাসিকাৰ কুসুম সুন্দৰ অৰুণ পদ্মৰ ফুলৰ দৰে সকৰুণভাৱে সৰ্বক্ষণে তেওঁ দৃষ্টি কৰি আছে। সুবলিত ভুৱ মনোহৰ ললাট ৰত্নৰ তিলক, এই হাস্যৰ অমিতেৰে সৰ্বক্ষণে তেওঁ সকলোকে দৰ্শন কৰি আছে। ধ্ৰুৱক নাৰদে কৃষ্ণৰ ধ্যানৰ বৰ্ণনা কৰিছে যে এই নিয়মে তুমি পদৰ পৰা মস্তকৰ পদলৈকে তুমি চিন্তা কৰিবা আৰু হাস্যত সদায় ৰাখিবা। কৃষ্ণই যেন হাঁহি আছে এই দৃষ্টিত সদায় ধ্যান কৰিবা আৰু স্নেহভাৱে যেন তেওঁ হাঁহি আছে সৰ্বক্ষণে ইয়াক স্মৰণ কৰিবা। তেখেতেই সৃষ্টি স্থিতি সকলো সংহাৰ কৰে আৰু আনবিলাক যিমানবিলাক তেখেতে লীলা কৰে যে ভক্তিভাৱে তেখেতক তুমি স্তুতি কৰিবা। এই কথা জ্ঞানখিনি আমাৰ মনুষ্য লোককে কৈছে। ভকতক কদাচিতো নেৰন্ত মুৰাৰী, যেহি মতে ভজে সেহি মতে পাৱৈ হৰি, যেহি যাক সদা ভাৱৈ সেহি তাক পাৱৈ, চিন্তনৰ বলে প্ৰাণী আনৰ ৰূপ ধৰৈ। জ্বৰ ভৰতে হৰিণাক চিন্তা কৰোঁতে কি হ'ল, তেওঁ হৰিণ জন্ম ল'বলগীয়া হ'ল। ঠিক তেনেকুৱা নিচিনা ঈশ্বৰ কৃষ্ণক ধ্যান কৰিলে তেখেতকে পায়। জ্ঞানে বা অজ্ঞানে যদি সমৰে কৃষ্ণক
তাতো ভগৱন্তে দেন্ত আপোনৰ ৰূপক। ইমানতে কৈ আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।